আমি পৰ্যায়ত প্ৰায় 550 জনে যোগদান কৰিছে। যদিও ইয়াত আহিব পৰা নাই বিভিন্ন কাৰণৰ কাৰণে, আমি আশা ৰাখিছোঁ প্ৰায় 550 জনে ইয়াত যোগদান কৰিছে। দলৰ নেতা কৰ্মীয়ে সন্মিলিত গণশক্তিত যোগদান কৰাৰ কাৰণে বহুদিনৰ পৰা যোগাযোগ কৰি আছিলে। সেইকাৰণে আমি কেন্দ্ৰীয় কমিটিয়ে আমি এলানি যোগদান কাৰ্যসূচী হাতত ল'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। জোনাইৰ পৰা আৰম্ভ কৰি আমি ভুৰুলি ফালে দক্ষিণ ফালে কি বুলি কয় বোকাখাটৰ পৰা আৰম্ভ কৰি শদিয়ালৈকে। তো আমি যিধৰণে আমি সিদ্ধান্ত কৰিছোঁ সেইমতে এতিয়া ডেট বিভিন্ন তাৰিখ ঠিক কৰা হৈছে। আজি বৰ্ণালী ব্লকত এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু বৰ্ণালী যিটো ব্লক সেই ব্লকত প্ৰায় 550 জনে আজি ইয়াত যোগদান কৰিছে আৰু আৰম্ভণি খুব সুন্দৰ হৈছে। আৰু ইতিমধ্যে আমি খবৰ পাইছোঁ যে জোনাইত প্ৰায় 1500 বিভিন্ন দলৰ নেতাকৰ্মীয়ে গণশক্তিত যোগদান কৰিব আৰু চিচিটকানিতো তেনেধৰণে আমি 500 বিভিন্ন দলৰ নেতাকৰ্মীয়ে বিশেষভাৱে আমি কংগ্ৰেছ, জাপ আৰু অগপৰ নেতাকৰ্মীসকলে আগ্ৰহ প্ৰকাশ কৰিছে। আৰু যিহেতু আমি NDA লগত আছোঁ, গতিকে আমি বিজেপি দলৰ নেতাকৰ্মীসকলক আমি তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে যদিও আমি তেওঁলোকক আমি যোগদান কৰিবৰ কাৰণে আমি এতিয়া আমি তেওঁলোকক আমি যোগদান কৰিব নালাগে বুলি কৈছোঁ। কিন্তু বিজেপিৰ বহুত নেতাকৰ্মীয়ে যোগদান কৰিব ইচ্ছা প্ৰকাশ কৰিছে আৰু NDAত আমিও অংশীদাৰ হৈ আছোঁ, কিন্তু আমি সেইটো এতিয়া কৰিব বিচৰা নাই। তো বিশেষভাৱে কংগ্ৰেছ দলৰ ওপৰত কংগ্ৰেছ নেতাকৰ্মীৰ আস্থা হেৰুৱাই পেলাইছে আৰু বিশেষভাৱে কংগ্ৰেছত কোনো নেতা নাই আজি। আৰু কংগ্ৰেছে কি কৰিব তেওঁলোকৰ কোনো যিটো পলিচি ঠিক নহয় আৰু সঠিক এটা স্পষ্ট পলিচি তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই আৰু তেওঁলোকৰ এটা গ্ৰহণযোগ্য নেতা তেওঁলোকে বিচাৰি পোৱা নাই। সেইকাৰণে তেওঁলোকে এতিয়া সন্মিলিত গণশক্তি বিকল্প হিচাপে তেওঁলোকে গ্ৰহণ কৰিছে আৰু সন্মিলিত গণশক্তিত যোগদান কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। আৰু সেই আগ্ৰহক আমি সন্মান জনাই আজি সন্মিলিত গণশক্তিত এলানি যোগদান কাৰ্যসূচী মই হাতত লৈছোঁ। ইয়াৰ পাছত আমি জোনাই কৰিম, 20 তাৰিখে জোনাই কৰিম আৰু তাৰ পাছদিনাখন আমি চিৰিটকানি কৰিম। তেনেধৰণে আমি ঢকুৱাখানা, বৰ্ণালী ব্লক, বগীনদী ব্লক আৰু লখিমপুৰ ব্লক আৰু গহপুৰ ব্লক, তাৰপিছত আমাৰ ভৰুলিত আমি যাম। তাৰপিছতে আমি ক্ৰমান্বয়ে আমি সেইধৰণে আমি যোগদান কাৰ্যসূচী আমি আগুৱাই নিম। আৰু আমি ভাবিছোঁ আমাৰ প্ৰথমলানি যোগদান কাৰ্যসূচীত আমি 10,000 বিভিন্ন দলৰ নেতাকৰ্মীয়ে গণশক্তিত যোগদান কৰিব।